নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱা দিশত দেখিবলৈ পাইছিলে পুৱতিয়ে অঞ্চুক তই আৰু এইখন ঘৰৰ পৰা যাব নোৱাৰা, তই এইখন ঘৰতে থাকিব লাগিব, তই যিহেতু এইখন ঘৰৰ ডাঙৰ ল'ৰা গতিকে তোৰ ওপৰত দায়িত্ব আছে, তই যদি এইখন ঘৰ এনেকৈ এৰি থৈ যোৱা তেনেহ'লে এইখন ঘৰৰ কি অৱস্থা হ'ব বুলি অঞ্চুক প্ৰশ্ন কৰিছিলে। আৰু তেতিয়া অঞ্চুৱে মোক এইখন ঘৰৰ মানুহে মাত বোল কৰা নাই গতিকে মই এইখন ঘৰত কেনেকৈ থাকিম বুলি পুৱতিক কৈছিলে। আৰু তেতিয়া পুৱতিয়ে তই এনেকৈ ঘৰ এৰি পৰিৰ লগত থকাটো একেবাৰে ভাল হোৱা নাই, গতিকে তই পৰিক পাহৰি যা আৰু এইখন ঘৰলৈ উভতি বুলি পুৱতিয়ে অঞ্চুৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব তোক কোনো মাত বোল নকৰাৰ বাবে অঞ্চুৰ ৰত্নৰ ওচৰলৈ গৈ মই আৰু এইখন ঘৰত নাথাকোঁ, মই ইয়াৰ পৰা যাওঁগে বুলি ৰত্নৰ আগত ক'ব। আৰু তেতিয়া ৰত্নই তই এই বিপদৰ সময়ত যদি এই ঘৰখনক এনেকৈ এৰি থৈ যোৱা তেনেহ'লে কি হ'ব, তই তাৰমানে এতিয়াও প্ৰিয়াক পাহৰিবই পৰা নাই, তই তাৰমানে সলনি হোৱাই নাই নেকি বুলি অঞ্চুক প্ৰশ্ন কৰিব। এতিয়া বাৰু অঞ্চুৱে ৰত্নক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত পৰীৰ সোণলৈ মনত পৰি বহুত কান্দি থাকিব আৰু ত্ৰিদীপে পৰীৰ ওচৰলৈ গৈ তুমি এনেকৈ কান্দি নাথাকিবা, সোণহঁতৰ এইটো এক্সিডেণ্ট নে কোনোবাই প্লেনিং কৰি ইহঁতক মাৰ্ডাৰ কৰিছে, তাৰ ওপৰত মই ইনভেষ্টিগেশ্যন কৰি আছোঁ, অতি সোনকালে দোষী ধৰা পৰিব, তুমি চিন্তা কৰিব নালাগে বুলি পৰীৰ আগত ক'ব। এতিয়া বাৰু এই সকলোবোৰ কাম চেকৰে কৰিছে নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।